ৰাজ্যত আৰম্ভ হল PMAYG 2.0 আৰু এই PMAYG ঘৰ লাভ কৰাৰ ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব বা কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বা কোনসকল ব্যক্তিয়ে এইবাৰ এই PMAYG ঘৰখন লাভ কৰিব সবিস্তাৰে লৈ আহিছো এই ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'তে এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন ব্যক্তিয়ে এই PMAYG ঘৰটো লাভ কৰিব পাৰে বা তেওঁলোকে জানিব পাৰে যে কেনেকৈ আবেদন কৰিব লাগে, কি নথিপত্ৰৰ প্ৰয়োজন হয়। সব ভিডিঅ'টো খুবেই ইম্পৰ্টেন্ট, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। গোটেইখিনি আলোচনা কৰি আছো এই ভিডিঅ'ৰ জৰিয়তে। অসমত আৰু নাথাকিব কেঁচা ঘৰ, হয় প্ৰত্যেকটো পৰিয়ালেই কিন্তু PMAYG অধীনত চৰকাৰী ঘৰ লাভ কৰিব। যিসকল পৰিয়ালে এতিয়ালৈকে কেঁচা ঘৰত বসবাস কৰি আছে অৰ্থাৎ দৰিদ্ৰ পৰিয়াল হয়, তেওঁলোকে কিন্তু এই PMAYG অধীনত চৰকাৰী ঘৰ লাভ কৰিব আৰু তেওঁলোকে পকী ঘৰ লাভ কৰিব। 15 লাখৰো অধিক পৰিয়ালক দিয়া হ'ব এইবাৰ PMAYG ঘৰ। দৰিদ্ৰ পৰিয়াল আছে তেওঁলোকে কিন্তু এইবাৰ PMAYG অধীনত চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই লাভ কৰিব এইবাৰ PMAYG অধীনত যি চৰকাৰী ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালেই কিন্তু লাভ কৰিব, যিসকলে যোগ্য অৰ্থাৎ যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে তেওঁলোকে কিন্তু এইবাৰ PMAYG ঘৰ লাভ কৰিব। তাৰ পিছতে কোৱা হৈছে কেনেদৰে লাভ কৰিব আৱাস যোজনাৰ অধীনৰ পকী ঘৰ, অৰ্থাৎ PMAYG ঘৰখন কেনেদৰে লাভ কৰিব বা কেনেদৰে আপুনি আবেদন কৰিব সেই প্ৰক্ৰিয়াটো এতিয়া মই জনাই দি আছো। ৱেবসাইটৰ জৰিয়তে হিতাধিকাৰীসকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। আপুনি কিন্তু এইটো অনলাইনৰ জৰিয়তে এইটো আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব আৰু ৱেবসাইটৰ জৰিয়তে কিন্তু প্ৰতিজন ব্যক্তিয়ে এই নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ যি সুবিধা সেইটো লাভ কৰিব। আৰু চৰকাৰী পৰ্টেল অৰ্থাৎ PMAYG যিটো অফিচিয়েল ৱেবসাইট আছে www.soft.nic.in বা PMAYU যিটো আছে PMAYurban.gov.in ত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব প্ৰতিটো পৰিয়ালে, যিসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত আছে, যিসকলে দুখীয়া ঘৰত বসবাস কৰি আছে তেওঁলোকে কিন্তু এই দুটা ৱেবসাইটত অৰ্থাৎ এই দুটা পৰ্টেলত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুবিধাটো লাভ কৰিব। আৰু যেতিয়া আপুনি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব ধৰিব তেতিয়া কিন্তু আপোনাৰ আধাৰ কাৰ্ডখনৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ বেংক একাউণ্টখনৰ প্ৰয়োজন হ'ব। এই দুটা ডকুমেন্ট অবিহনে কিন্তু আপুনি PMAYG অধীনৰ চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰিব, অৰ্থাৎ আপোনাৰ এই দুটা ডকুমেন্ট থাকিবই লাগিব। তাৰ পিছতে কোৱা হৈছে পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি পৰীক্ষা কৰিব পাৰিব, অৰ্থাৎ আপুনি যেতিয়া এপ্লিকেশন প্ৰসেসটো কমপ্লিট কৰিব তেতিয়া এটা ৰেফাৰেন্স নাম্বাৰ পাব আৰু সেই ৰেফাৰেন্স নাম্বাৰটোৰ সহায়তে কিন্তু আপুনি কিছুদিন পিছতে সেইটো ষ্টেটাস চেক কৰি জানিব পাৰিব যে আপোনাৰ এপ্লিকেশন প্ৰসেসটো কি পৰ্যায়ত আছে, আপোনাৰ ৰিজেক্ট কৰা হল নেকি বা একসেপ্ট কৰা হল নে নাই বা কি পৰ্যায়ত আছে, কোন অফিসত আছে, সেইটো কিন্তু আপুনি ৰেফাৰেন্স নাম্বাৰৰ সহায়তে ষ্টেটাস চেক কৰি জানিব পাৰিব। আৰু যিসকলে সিলেক্ট হ'ব অৰ্থাৎ যিসকলৰ নাম স্যাংশন কৰা হ'ব তেওঁলোকে কিন্তু প্ৰথম কিস্তিৰ লাভ কৰিব 37,500 টকা কিন্তু লাভ কৰিব। প্ৰথম কিস্তিৰ টকা অৰ্থাৎ PMAYG অধীনত প্ৰথম কিস্তিৰ টকা কিন্তু আপুনি লাভ কৰিব 37,500 টকা। আৰু এই টকাটো কিন্তু পোনে পোনে একাউণ্টত জমা কৰা হ'ব, অৰ্থাৎ যিটো আপুনি বেংক একাউণ্ট এড কৰিব অৰ্থাৎ যিটো বেংক একাউণ্ট তাত জমা দিব এপ্লিকেশন কৰাৰ সময়ত যিটো একাউণ্ট দিব আৰু সেই একাউণ্টতে কিন্তু আপোনাৰ এই প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব। আৰু আপুনি এই একাউণ্টৰ ডিবিটি সিস্টেমটো অন কৰি দিব লাগিব, কিয়নো চৰকাৰী যিকোনো ধৰণৰ আঁচনিয়ে কিন্তু একাউণ্টৰ ডিবিটিৰ সহায়তে প্ৰদান কৰা হয়। সো আপুনি একাউণ্টৰ ডিবিটি সিস্টেমটো অন কৰি দিব আৰু তেতিয়া আপোনাৰ একাউণ্টত এই টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে অসমত কিন্তু 22 লাখৰো অধিক পৰিয়ালক দিয়া হৈছে এই PMAYG অধীনত ঘৰ। যিসকলে চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক সম্পন্ন কৰিছিল তেওঁলোকৰ ইতিমধ্যে বহুতৰ নাম কিন্তু স্যাংশন কৰা হৈছে। কিছুদিনৰ ভিতৰতে তেওঁলোকেও কিন্তু এই প্ৰথম কিস্তিৰ টকাটো লাভ কৰিব। আৰু আপোনালোকে কিন্তু এই PMAYG অধীনত যি চৰকাৰী ঘৰৰ লাভৰ সুবিধা এই দুটা ৱেবসাইট অৰ্থাৎ এই দুটা পৰ্টেলত গৈ কিন্তু আবেদন কৰিব পাৰিব। আপোনালোকে যদি নাজানে যে কেনেকৈ আবেদন কৰিব লাগে, আপোনালোকক যদি ভিডিঅ' লাগে যে আবেদন কৰাৰ এটা ভিডিঅ' লাগে বুলি, ক্ষেত্ৰত আপোনালোকে কমেন্ট বক্সত জনাব যে এটা আবেদন কৰাৰ ভিডিঅ' লাগে বুলি। পৰৱৰ্তী সময়ত মই এটা ভিডিঅ' বনাই দিম যে কেনেকৈ আপুনি PMAYG অধীনত যি চৰকাৰী ঘৰ লাভৰ কাৰণে আবেদন কৰিব অনলাইনৰ জৰিয়তে, সেই বিষয়ে মই এটা ভিডিঅ' বনাই দিম। আপোনালোকে কমেন্ট বক্সত জনাব যে আবেদন কৰাৰ ভিডিঅ' লাগে বুলি। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলৰ নতুনবাৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।